কোকৰাঝাৰৰ মাজমজিয়াত অৰ্থাৎ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰীত নিউজ 18 নামৰ যিটো নিউজ চেনেল আৰু সেই নিউজ চেনেলৰ দ্বাৰা আয়োজিত যিটো ৰণসিংহা নামৰ যিটো অনুষ্ঠান আছিলে আৰু সেই অনুষ্ঠানটোত ভাগ ল'বৰ কাৰণে বিভিন্ন দল সংগঠনক আমন্ত্ৰণ কৰিছিল আৰু দল সংগঠনৰ লগতে ছাত্ৰ সংগঠনসকলকো তাতে আমন্ত্ৰণ জনাইছিলে আৰু এই অনুষ্ঠানত আদিবাসী ছাত্ৰ সন্থা আমন্ত্ৰণ ৰক্ষা কৰিব গৈছিল। আমন্ত্ৰণ ৰক্ষা কৰাত আমাৰ যিটো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা মহাশয়ে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সেই অনুষ্ঠানত যিহেতুকে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত সেই অনুষ্ঠানটো ৰাখিছিল আৰু উপদেষ্টাগৰাকীয়ে আছাৰ মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা দেৱে তেখেতে কোকৰাঝাৰৰ অৰ্থাৎ অসমৰ আদিবাসীসকলৰ ন্যায্য প্ৰাপ্তিৰ কথা উত্থাপন কৰিছিলে। বিশেষকৈ আছাৰ জন্মলগ্নৰে পৰা যি আমাৰ আন্দোলন চলি আছে সেই আন্দোলনৰ দাবীসমূহ আছিলে অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, ভূমিৰ অধিকাৰ প্ৰদান কৰা বা আমাৰ জাতিগত যিবিলাক সমস্যা আছে, জাতিগত প্ৰমাণপত্ৰ সমস্যা আছে, সেই সমস্যাবিলাক সেই ৰণসিংহা নামৰ যিটো অনুষ্ঠানটোত যেতিয়া নেকি তেখেতে উপস্থাপন কৰিব যাওঁতে কেইজনমান UPPৰ নেতাকৰ্মীসকলে সেই কথাখিনিক তেখেতসকলৰ সহ্য নহ'লে, কাৰণ এই সহ্য নোহোৱা বিষয়টো আছিলে যে আমি সকলোৱে জানো যে আছাৰ প্ৰাক্তন সভাপতি শ্বহীদ বস্কো চাৰ্মাকদেৱ তেখেতক গুলীয়াই হত্যা কৰা হৈছিলে আৰু সেই শ্বহীদগৰাকীৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে যেতিয়া নেকি উপদেষ্টাগৰাকীয়ে সেই অনুষ্ঠানটোত উপস্থাপন কৰিলে, ন্যায্য প্ৰাপ্তিৰ কথাটো উপস্থাপন কৰিলে, তেতিয়া হয়তো সেই হত্যাকাৰীয়ে UPPL দলৰ লগত যিহেতুকে UPPৰ কেণ্ডিডেট তাতে আছে লোকসভা সমষ্টিত, গতিকে তেখেতৰ হৈ ভোট ভিক্ষা খুজিব যোৱা যি আততায়ী অৰ্থাৎ হত্যাকাৰীসকল UPPৰ দলৰ লগত কাম কৰি আছে সেই কথাকে উপদেষ্টাগৰাকীয়ে তাতে উপস্থাপন কৰিছিল। সেইটোত তেখেতসকলে হয়তো লাজ অনুভৱ কৰিছে আৰু এটা কথা কৈছিলে যে ABMCৰ যিজন সভাপতি আছিলে লাফিকুল ইছলাম তেখেতকো হত্যা কৰা হৈছিলে আৰু সেই দুয়োগৰাকী শ্বহীদৰ কথাটো মুখ্য উপদেষ্টাগৰাকীয়ে যেতিয়া নেকি তেওঁ ৰণসিংহা নামৰ অনুষ্ঠানটোত সেই কথাবিলাক উপস্থাপন কৰিলে, তেতিয়াই সেই হত্যাকাৰীসকলে আছাৰ উপদেষ্টা ষ্টিফেন লাকৰা দেৱক তেখেতসকলে শাৰীৰিকভাৱে যি উপদস্থ কৰিলে। গতিকে আজি আমি দেখিছোঁ যে এজন গণতান্ত্ৰিক পদ্ধতিৰে বা গণতন্ত্ৰ কেনেকৈ আমি জীয়াই থাকিব লাগে, গণতন্ত্ৰ কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, সেই কথাবিলাক যেতিয়া নেকি আমি ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰোঁ বা সেইবিলাক সমস্যাবিলাক উপস্থাপন কৰা হয়, তেতিয়াই কিন্তু কোনোবাই সেই প্ৰশ্ন কৰাসকলক তেওঁলোকে টাৰ্গেট লয় আৰু সেই টাৰ্গেটৰ উদাহৰণ হৈছে যোৱাকালি কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰণসিংহা নামৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানত আছাৰ মুখ্য উপদেষ্টা আছাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাকৰা সেই অনুষ্ঠানত বলি হ'ব লগা হ'ল। গতিকে আজি আমি এই প্ৰেছ মাধ্যমৰ জৰিয়তে সংবাদ মেলৰ জৰিয়তে সেই আততায়ী সেই দুষ্কৃতিকাৰীসকলক সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে আৰু এই কথা কোনোদিনে চিন্তা কৰিব নোৱাৰে। UPPL দলকো বা UPPৰ যি মুৰব্বী অৰ্থাৎ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আচলতে BTRত আপুনি গুণ্ডা বাহিনী পুহি ৰাখিছে নেকি, যিয়ে নেকি গণতান্ত্ৰিক পদ্ধতিৰে প্ৰশ্ন তুলিব বিচাৰে সেইজন ব্যক্তিক আপোনালোকে সহ্য কৰিব অৰ্থাৎ উত্তৰ দিব নোৱাৰাৰ ফলত আপোনালোকে শাৰীৰিক অপদস্থ কৰে। এইটোৱে নেকি আপোনালোকৰ BTRৰ যিটো শান্তিৰ প্ৰতীক বা শান্তি যিবিলাক আপোনালোকে শান্তি বুলি কৈ থাকে যে আমি BTCত বা BTRত শান্তি প্ৰতিষ্ঠা কৰিছোঁ, কিন্তু আজি আমাৰ চকুৰ আগতে প্ৰমাণ হ'ল যে BTRত শান্তি নহয় অশান্তি যিটো সৃষ্টি হ'ল। গতিকে আমি এই কাৰ্যটো কোনোপধ্যেই আমি মানি ল'ব নোৱাৰোঁ। আমি ধিক্কাৰ জনাইছোঁ UPPL চৰকাৰক আৰু লগতে BJPকো আমি ধিক্কাৰ জনাইছোঁ। আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আজি তেখেতসকলক সকীয়াই দিছোঁ, যদি তেনেকুৱা ঘটনা পুনৰাই হয় তেতিয়াহ'লে আছাই কোনোদিনে হাত সাৱটি বহি নাথাকে আৰু যি ঘটনা যোৱাকালি হ'ল
সেই ঘটনাটোৰ উচিত ন্যায়িক তদন্ত এটা হ'ব লাগে। কোকৰাঝাৰৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এটা ন্যায়িক তদন্ত কৰি পেলাই সেই দোষীক অৰ্থাৎ সেই আক্ৰমণকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই তেওঁলোকে উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ।